নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ কংগ্ৰেছে মচিব নোৱাৰে উচ্ছেদিতৰ চকু পানী এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে খৰব হৈছে AIUDFৰ নেতা আৰু তেওঁ উল্লেখ কৰিছে যে একাংশ ব্যক্তিয়ে কংগ্ৰেছ বুলি ক'লে এতিয়া হজলৈ যোৱা যেন পায় আৰু এনেদৰে এবাৰ কংগ্ৰেছক কটাক্ষ কৰি বিস্ফোৰণ AIUDFৰ নেতাৰ জনাইছে এই মুহূৰ্তত খবিষে আমি জনাইছো এই মুহূৰ্তত অন্য এটা খবৰ এবাৰ AIUDFৰ নেতাই উভতি ধৰিলে কংগ্ৰেছ দলক এবাৰ উভতি ধৰিছে নেতা গৰাকীয়ে আৰু কিছুৱে কংগ্ৰেছ বুলি ক'লে হজলৈ যোৱা যেন পায় বুলি তেওঁ উল্লেখ কৰিছে মক্কা বুলি ভাবে এতিয়া বহুতে কংগ্ৰেছ দলটো কংগ্ৰেছ বুলি ক'লে হজলৈ যোৱা মক্কালৈ যোৱা বুলি ভাবে কিন্তু প্ৰকৃততে কংগ্ৰেছ দলটো হৈছে এটা বিশ্বাসঘাতকৰ দলহে আৰু কংগ্ৰেছে মচিব নোৱাৰে উচ্ছেদিতৰ চকু পানী এনেদৰে কংগ্ৰেছক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক গৰাকীক AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সিদ্দিক আলী ঠাকুৰীয়াৰ এনে ধৰণৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে বিধায়ক আশৰাফুল হুছেইনেও সমালোচনা কৰিছে কংগ্ৰেছক এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে আজিৰ দিনটোত এনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে খৰব হোৱা দেখিবলৈ পোৱা গৈছে AIUDFৰ নেতা তথা এই দলটোৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকল আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে কিছু ব্যক্তি আছে যিসকল ব্যক্তিয়ে কংগ্ৰেছ বুলি ক'লে হজলৈ যোৱা যেন পায় মক্কালৈ যোৱা যেন পায় কিন্তু কংগ্ৰেছ দলটোৰ কথা যদি আমি কওঁ তেনেহ'লে কংগ্ৰেছ দলটো হৈছে এটা কেৱল মাত্ৰ বিশ্বাসঘাতকৰ দলহে এনেদৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে সাধাৰণ সম্পাদক গৰাকীক আৰু তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছে বৰ্তমান যিসকল উচ্ছেদিত লোক আছে তেওঁলোকৰ চকু পানী কেতিয়াও মচিব নোৱাৰে কাৰণ কংগ্ৰেছৰ বাবে আজি ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ শ সংখ্যালঘু লোকৰ এনে ধৰণৰ দুৰৱস্থা এনে ধৰণৰ দুৰ্দশা হৈছে আৰু যাৰ বাবে দায়ী কেৱল মাত্ৰ কংগ্ৰেছ আৰু এনেদৰে সমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ হাছৰাত ভাষণ প্ৰসংগত কংগ্ৰেছক তুলাধনা দিয়া পৰিলক্ষিত হৈছে নেতাগৰাকীৰ আৰু ইতিমধ্যে সন্মুখত যেহেতু 26ৰ নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনত কেনেদৰে AIUDFৰ দল আগুৱাব তাৰ আলোচনা কৰাৰ মুহূৰ্তত এনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে নেতা গৰাকীক আৰু আমাৰ হাতত এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এই কথা কিন্তু আপোনালোকে মনত ৰাখিব আৰু এইবাৰ আপোনালোকে এটা কংগ্ৰেছ বুলি ক'লে হজত যোৱা যেন পায় মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো এই বিশ্বাসঘাতকৰ দল আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে এই সকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে মানুহে কান্দি কান্দি খাব পোৱা নাই আজমলা যদি আজি তাত খাদ্য বস্তু নপঠায় এখন তিলপাল নপঠায় তাত নিৰাপত্তাত ভুগি আছে মানুহে আজি কংগ্ৰেছৰ এই বাগা লিডাৰসকল ক'ত গৈছে আজি ক'ত সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে আজি আমাৰ বিধায়কসকলে সন্মুখৰ পৰা বাধা কৰিছে সন্মুখত গৈছে পুলিচে বাধা কৰিছে আপোনালোকে মিডিয়াত দেখিছে খাদ্য বনাইছে ভাত বনাইছে তৰকাৰী বনাইছে তাত হেমন্ত বিশ্ব শৰ্মাৰ ভেলনীয়া গুণ্ডা পুলিচ বাহিনীয়ে তাত খাদ্যৰ ওপৰত নি কেনে বালি পেলাই দিছে মাটি পেলাই দিছে আপোনালোকে নিশ্চয় মিডিয়াত দেখিছে ইয়াৰ পিছতো এই কংগ্ৰেছী দালালসকলে কংগ্ৰেছৰ মতব্বৰসকলে এবাৰো নকয় যে এই জাতিটোৰ ওপৰত অত্যাচাৰ কৰা হৈছে সতীৰ্থ বন্ধুসকল টুকুলিৰ পৰা কিন্তু হাৰ পাবলৈ হৈছে আজমল আছে আজমলে কিন্তু কেতিয়াও অসমৰ সংখ্যালঘু মানুহক এৰি নাযায় মৃত্যুৰ এক মুহূৰ্তলৈ এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰি যাব এই কথা কিন্তু আপোনালোকে মনত ৰাখিব আৰু এইবাৰ আপোনালোকে এটা সোণালী সুযোগ পাইছে এই সোণালী সুযোগ কিন্তু আপোনালোকে এৰি নিদিব ইয়াত আমি পাইছো বহুত কংগ্ৰেছী ইতিমধ্যে আমাৰ লগত জইন কৰিবলৈ আহিছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ কিছুমান মানুহ আমাৰ তলে তলে লাগি আছে আমি ইমান ডাঙৰ ভুল নকৰো আপোনালোকে কিন্তু এইবাৰ এই উচ্ছেদিত ৰাইজৰ সুবিধাৰ কাৰণে এই উচ্ছেদিত ৰাইজৰ নিৰাপত্তাৰ কাৰণে কালি যে আপোনালোকৰ আজি আমি দেখি আহিছো বিভিন্ন অঞ্চল কালি যে আপোনালোকৰ ইয়াত উচ্ছেদ নহ'ব আপোনালোকে কিন্তু মানি ল'ব নোৱাৰিব আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব আগন্তুক 26ৰ নিৰ্বাচনত সমৰীয়াৰ পৰা ইয়াৰ পৰা এজন স্থায়ী বাসিন্দা স্থায়ী মানুহ এজন সমষ্টিৰ আমজু এবং কংগ্ৰেছৰ পৰা
যি 1000+ কৰ্মী মুহূৰ্তত আমাৰ দলত যোগদান কৰিছে তেওঁলোকক আমি স্বাগতম জনাইছো। দলৰ নীতি আদৰ্শ মানি ৰাইজৰ হকে কাম কৰি যাব, দলৰ হকে কাম কৰি যাব বুলি আশাবাদী। আৰু আজি মই স্পষ্টকে কৈছো 2026ত ইউডিএফৰ 20 বিধায়ক জিকিব আৰু এই ইউডিএফৰ 15-20 জন বিধায়ক বাদ দি দিছপুৰত গভৰ্ণমেণ্ট পুনৰ বহিব নোৱাৰিব।